এতিয়া আমাৰ আজি যিটো প্ৰগ্ৰেম কাৰ্যসূচী মতে প্ৰথমটো আছিলে যে MCA ইনষ্টিটিউট অফ চেমিনাৰ হয় না চেমিনাৰত কি হয় যিটো উদ্দেশ্য লক্ষ্য ৰখা হৈছিলে সেইটো প্ৰশ্ন উত্তৰবিলাক প্ৰশ্ন কিবা সুধিব হেৰি হয় সেইটো প্ৰশ্নৰ অভাৱ হে আৰু যি আছে ধৰক সকলোবিলাক ময়ে মোৰ ফালৰ পৰাই চব যায় মানে ওৱান চাইডেড ট্ৰান্সলেশ্যন হয় সেইকাৰণে মই ভাবিছোঁ কি যে ভৱিষ্যতে সেইটো বেলেগ কথা যদি সম্প্ৰসাৰণ হৈ যায় তাৰ বিনিময়ত MCA মানে মেগা ক্লাছ ফৰ অল যে এই চেমিনাৰৰ যিটো দিনটোত সেইটো এটা মেগা ক্লাছ হিচাপত সকলোৰে কাৰণে হয় না যদি কোনোবা গেষ্ট হয় গেষ্টৰ কাৰণে জ্যোতিষ ৰত্ন জ্যোতিষ শাস্ত্ৰী আচাৰ্য হয় না সকলোৰ কাৰণে কি হ'ব মই ভাবিছোঁ এইটো এটা মেগা ক্লাছ হিচাপত কৰাৰ কথা ভাবিছোঁ যিটোত আপোনালোকে ইয়াৰ পৰা তালি টোপোলা বান্ধি লৈ যাব পাৰিব এনেওতো লৈ গৈ আছে সেইকাৰণে মই ভাবিছোঁ এটা জেনেৰেল যিবিলাক ক্লাছ আছিলে সেইবিলাকৰ ঠাইত মেগা ক্লাছ এটা ষ্টাৰ্ট কৰি দিয়া হওক আৰু আমাৰ যিখিনি BA কোৰ্চ বা MA কোৰ্চ বৰ্তমানটো স্থগিত আছে এতিয়া নহয় জানো গতিকে মই ভাবিছোঁ বাকী সময়খিনি আপোনালোকৰ পঢ়া শুনাত ইণ্টাৰেষ্ট হ'ব আৰু এটা কণ্টিনিউৱেশ্যন ৰাখিব আগত 2 মাহৰ মূৰত এখনকে তো 12 মাহত 6খন হৈ গ'ল গতিকে আমাৰ 6খন চেমিনাৰ থাকে এতিয়া ভাবিছোঁ নেক্সট মাহে মাহে যদি এখন ডিছকাশ্যন MCA হয় তেতিয়াহ'লে কেনেকুৱা হয় সেইটো আপোনালোকৰ পৰা মই জানিব বিচাৰিছোঁ কাৰণ এইটো এটা অকণমান ডিমাণ্ডো পাইছোঁ মই যে ইয়াৰ পৰা যোৱাৰ পিছত যদি একো নাথাকে তেতিয়াহ'লে কি হ'ব নিজৰ ধান্দা মান্দাতে থাকিব মানে এই বস্তুটো যিটো শিকা জনাৰ যিটো ভোক মানে ক্ষুধা है ना थर्स्ट टू লাৰ্ণ সামথিং সেই বস্তুটো অভাৱ হোৱাৰ কাৰণে মই ভাবিছোঁ মাহেকত এখন দি দিয়া যাওক গতিকে আপোনালোকৰ মতামত মই জানিব বিচাৰোঁ তেতিয়া আপোনালোকৰ ইণ্টাৰেষ্ট হ'ব প্ৰণাম গুৰুদেৱ আপুনি যিটো কথা কৈছে MCA এইটো খুব সুন্দৰ হ'ব কাৰণ কি হৈছে আমি যেতিয়া ৰেগুলাৰ ক্লাছবিলাক কৰি আছিলোঁ তেতিয়া মানে ইয়াৰ পৰা গৈ পেলাই হ'লেও বা যি সময়তে হ'লেও বস্তুবিলাক এটলিষ্ট কিবা এখন খুলি চোৱা হয় বা সেই বস্তুটো এটা কণ্টিনিউশ্যন চলি থাকে কিন্তু এতিয়া এই 2টা সপ্তাহতে দেখিছোঁ বস্তুটোৰ পৰা অলপ ফালি কাটি যোৱা লেখীয়া হয় আৰু গতিকে যদি মাহেকত তেনেকুৱা এদিন থাকে আমাৰ আৰু এমাহত আমি সেই দিনটো যেতিয়ালৈকে আমাৰ আকৌ নেক্সট ক্লাছবিলাক ষ্টাৰ্ট নহয় আমি বিভিন্ন ধৰক সেই মাহটোত প্ৰশ্নখিনি ৰেডি কৰি আনি পেলাই সেইখিনিৰ ওপৰত ডিছকাশ্যন কৰি পেলাই আমি এনচাৰবিলাকো পাম এইটো খুব ভাল হ'ব বুলি মই ভাবোঁ সেইকাৰণে মই কিছু ডিমাণ্ড পাইছোঁ মই সেইকাৰণে ভাবিলোঁ যে চেমিনাৰ ঠাইত যদি MCA নামত কৰি দিয়া যায় মেগা প্লাছ যি আহে সেই হিচাপত তেওঁলোকৰ ভোক পিয়াহ মানে মৰা যাব আৰু তেতিয়া হ'ব কি ধৰক ইয়াত আহিলে যিখিনি কণ্টেণ্ট বা টপিকটো ছামথিং ডিফাৰেণ্ট পিকুলাৰ হেৰিয়ে লোৱা যাব তেতিয়াহ'লে কি হয় সেই বস্তুটোৰ এটা ইয়াৰ পৰা যোৱাৰ পিছত এটা মনত এটা পোক সোমাই থাকিব ন যে এইটো কি কৰিবা তেতিয়াহে হ'ব এইটো পেলাই থৈ দিলেতো নহ'ব গতিকে এইটো এটা ইনস্পিৰেশ্যন তো পাই থাকিব পঢ়িবৰ কাৰণে ইণ্টাৰেষ্ট হ'ব জানিবৰ কাৰণে ইণ্টাৰেষ্ট হ'ব কিবা থাকিলে ইয়াতে ডিছকাশ্যন হ'ব এটাৰ উত্তৰ দিয়া যাব গতিকে সেইটো মই এটা ভাবিলোঁ আৰু অভিজিত তাৰপৰা তেজপুৰৰ পৰা আহিব যাব মাহেকত এদিন আহিলে লৈ যাব পৰা যাব তেতিয়া বস্তুবিলাক টপিক থাকিব কাৰণ আপোনালোকৰ প্ৰেক্টিকেল লওঁতে বহুত দিন দৰকাৰ হ'ব বহুত বছৰৰ প্ৰয়োজন হ'ব ইয়াত মই জলদি বছৰেকৰ ঠাইত মাহেকত কৰাই দিম কামবিলাক গতিকে সেইটো এফিচিয়েঞ্চি এই থাকিব আৰু এটা মানে ইণ্টাৰেকশ্যন এটাও থাকি যাব অনুষ্ঠানটোৰ প্ৰতি এটা হেৰিয়ে থাকি যাব ন বস্তুটো শিকিবৰ কাৰণে মোৰ ক্ষেত্ৰত কোনো নাহিলেও আপত্তি নাই মোৰতো চলাটো মই চলিয়ে থাকিম মোৰ অভাৱ নাই
হয়নে? গতিকে সেই বস্তুটো আৰু এইভাগে জাষ্ট লামচাম খোৱাৰ এটা ব্যৱস্থা কৰি দিয়া যাব। গতিকে তেতিয়াহ'লে সেইটো কথা হ'ল নেক্সট চেমিনাৰ ঠাইত MCA আৰু কৰা যাব। এইটো মাহততো জুনতটো হৈ গ'ল নহয় জানো? জুলাই তেতিয়া 12 তাৰিখে দি দিয়া যাওক চানডে। হ'ল এইটো পইণ্ট ইমানতে সামৰিছোঁ। ইয়াৰ পিছত আমাৰ অন্যটো টপিক আছিলে দি মুন এভৰি মিনিট ৰিলেট টু এভৰি ওৱান। মুন চন্দ্ৰ এটাই হয় না, এইটো কিং অফ কেবিনেট থাকে। গতিকে দুটা প্লেনেট আছে প্লেনেটাৰী কেবিনেটত। এটা হৈছে দ্য ছান আৰু আনটো হৈছে দ্য মুন। আৰু এই যিটো মুন এইটো প্ৰতিজন ব্যক্তিৰ প্ৰতিটো মিনিটত সি কাম কৰি থাকে। কাৰণ মুন হৈছে মাইণ্ড। মাইণ্ডত কি আহে? চিন্তা আহে, ভাল চিন্তা বেয়া চিন্তা যি হওক হয় না। গতিকে প্ৰতিজন ব্যক্তিৰ তাত আমি যি চিন্তা কৰোঁ সেইটো মুনেই জড়িত। হা, চন্দ্ৰই ইয়াৰ লগত জড়িত থাকে। গতিকে আজি এইটো বিষয়ে আমি আলোচনা কৰিম, ইয়াৰ উপায় প্ৰতিকাৰলৈকে। আৰু আপোনালোকে যেতিয়া সায়েন্স পঢ়িছিলে LP ME স্কুলত, তেতিয়া আমাৰ 9টা গ্ৰহৰ বিষয়ে পঢ়িছিলে আৰু প্লেনেটাৰী কেবিনেটত এটা চানক কেন্দ্ৰিত কৰি চববিলাক প্লেনেট ঘূৰি থাকে না, যিটো সোলাৰ চিষ্টেম পোৱা যায়। তাৰ ভিতৰত পৃথিৱীও এটা গ্ৰহ পঢ়িছিলোঁ আমি হয়নে। সেই পৃথিৱীক কেন্দ্ৰ কৰি চন্দ্ৰ ঘূৰি থাকে, সেইকাৰণে চন্দ্ৰটো পৃথিৱীৰ উপগ্ৰহ পোৱা যায়। আৰু সেই তাৰ ফলতেই হয় না 24 ঘণ্টাৰ ঘড়ীটোত এক চাৰ্কেলত কি হয় সমানে সমানে ভাগ কৰা যায় দিন আৰু ৰাতি হিচাপে, সেইকাৰণে দিন ৰাতি হয়। গতিকে এইটো ক'ত ঘূৰে? পৃথিৱীখনক কেন্দ্ৰ কৰি ঘূৰে না। পৃথিৱীখনতেতো মানুহ আৰু জীৱবিলাক আছে, বাকীটো ক'তোই নাই। গতিকে চন্দ্ৰৰ যিটো প্ৰভাৱ সেইটো প্ৰতিটো ব্যক্তি প্ৰতিটো জীৱৰ ওপৰত পৰে। যেতিয়া 24 ঘণ্টাত সি ঘূৰি দিন ৰাতি হয়, গতিকে 24 মিলি ছেকেণ্ডো এনেই নাযায়, যিটো আমাৰ লাইফত জীৱনৰ যিটো সিদ্ধান্তত কৰ্মত কি হয়, এই মোৰ ওপৰত যিটো লাগি আছে পাৰ্ট, সেই পাৰ্টৰ ওপৰটোত সি কভাৰ কৰি থাকে। এতিয়া আমি মেইন বিষয়টো এষ্ট্ৰলজিকেল প্ৰস্পেক্ট এনালিচিছৰ আগত যোৱাৰ আগত আমি চন্দ্ৰ, এইটো চন্দ্ৰ কোৱা যায় না, হিন্দীত চন্দ্ৰমা কোৱা যায়। ঠিক আছে, ইয়াৰ যিটো চন্দ্ৰৰ যিটো মাইথলজি তাত যাব লাগিব। তাত যাম আমি এবাৰ, তাৰ পৰা আহিমগৈ গৈ। সোলাৰ চিষ্টেমটোত মুনৰ যিটো প্ৰভাৱ আৰু আমাৰ পৃথিৱীৰ ওপৰত যিটো তাৰ প্ৰভাৱ, সেইটোত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কি হয় জ্যোতিকত, যেতিয়া চন্দ্ৰটো জ্যোতিকত একবাৰ ৰাইট টাৰ্ণ লৈ যেতিয়া সি একবাৰ সি আহে, এতিয়া তাক 24 ঘণ্টা সময় লয়। আৰু 24 ঘণ্টাত একদিন সেইভাগে এটা ৰাশি চক্ৰত 12টা ৰাশি আছে, 12টা ৰাশি চক্ৰত সি প্ৰায় একদিনত 24 ঘণ্টাত এটা কনষ্টলেশ্যনত নক্ষত্ৰত সি প্ৰৱেশ কৰে। আৰু এটা ৰাশিত তাক ঠিক 2.5 দিন লাগে থাকোঁতে। সেইকাৰণে এজন ব্যক্তিৰ ৰাশি বুলি ক'লে তাত ৰাশিটোৱে
গোটেই সামৰণি নপৰে যে কোনটো নক্ষত্ৰত সেইটো বেছি প্ৰভাৱিত কৰে। গতিকে তাতকে আৰু ভিতৰলৈ যেতিয়া সোমাই যায় যে কোনটো নক্ষত্ৰত আছে সেই বস্তুটো হয়। এই যে নক্ষত্ৰ চন্দ্ৰ, এই নক্ষত্ৰটো যিখিনি নক্ষত্ৰ ভ্ৰমণ কৰে সেইটো হৈছে চন্দ্ৰৰ পত্নী, ৱাইফ। দক্ষ ৰজা আৰু মানে প্ৰসূতি, দক্ষ ৰজাৰ পত্নী প্ৰসূতিৰ ৬০গৰাকী কন্যা আছিলে। পতিৰ শিৱৰ লগত বিবাহ হয়, বাকী ২৭গৰাকী কন্যা চন্দ্ৰই বিবাহ কৰে। আৰু ১৩গৰাকী কন্যা মহৰ্ষি কাশ্যপৰ লগত বিবাহ হয়, আৰু বাকীবিলাক গন্ধৰ্ব বিভিন্ন ঋষি তেওঁলোকে বিবাহ কৰিলে। টোটেল ৬০জনী দক্ষ ৰজা আৰু প্ৰস্তুতিৰ পুত্ৰী, কন্যা সন্তান। এই চন্দ্ৰ যিটো প্ৰথম গৰাকী মানে অশ্বিনী মাইকী প্ৰথমজনী, দ্বিতীয়জনী ভৰণী, তৃতীয়জনী কৃতিকা, আৰু নামবিলাক চব ফিমেল নাম, নহয় জানো? আৰু ৰোহিণী য'ত বৃষ ৰাশিত আছে, ৪ নম্বৰ যিগৰাকী পত্নী, তাইক দেখিবলৈ ধুনীয়া আছিলে চাগে, মইতো দেখা নাই, কিন্তু কথা হ'ল কি বেছি ভাল পাইছিলে, সময় বেছি কটাইছিলে, বেছি প্ৰেম কৰিছিলে। সেইকাৰণে চন্দ্ৰ বৃষ ৰাশিৰ ৰোহিণী নক্ষত্ৰত টুংগি ধৰে। তাৰমানে টুংগি মানে হৈছে য'ত সি ভাল পায়, য'ত সি বলৱান হয়, সেইটো কোৱা হয় এক্সালটেশ্যন। সেইভাগে ৰোহিণী, মৃগশিৰা, মানে আৰ্দ্ৰা, পুনৰ্বসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাগুনী, উত্তৰ ফাগুনী, হস্তা, চিত্ৰা, বিশাখা, অনুৰাধা, পূৰ্বহাৰা, এইভাগে গৈ গৈ ২৭ নম্বৰটো যিটো নক্ষত্ৰ আমি পাওঁ, কি আছে ২৭ নম্বৰ নক্ষত্ৰটো? কোনোবাই ক'ব? ৰেৱতী। ২৭ নম্বৰ হৈ গ'ল ৰেৱতী নক্ষত্ৰ। সেইটো মীন ৰাশিৰ আছে। ঠিক আছে, তাৰ মানে ২৭ সেইটো শেষ। তাৰপিছত অশ্বিত আহে। চন্দ্ৰ এজ এ হাজবেণ্ড হিচাপত কিমান পত্নীৰ লগত থাকিব, পিছত এই যাওঁতে ২৭ পত্নী ৰোহিণীক টাইম দিব নোৱাৰা হৈ গ'ল। সেইকাৰণে বেছিকে বিয়া পাতিলেও দিগদাৰ, কষ্ট পাতিব। খুব বেছি ২জনী, এতিয়া ৩জনী, তাত কাকত নিনিব, সময় দিব নোৱাৰিব, কমপ্লেইন হ'ব। আজিকালিতো ল বনাই দিছে না, জেল যাব। ৰজা দক্ষ ৰজাক কমপ্লেইন দিছিলে যে চন্দ্ৰই পতিৰ যিটো ভূমিকা সেইটো সম্পূৰ্ণৰূপে মানে পালন কৰিব পৰা নাই, মোক গুৰুত্ব নিদিয়ে, সময় নিদিয়ে। সেইটো কাৰণে দক্ষ ৰজাক কি কৰিছিলে, গৈ পেলাই ৰেৱতীয়ে যেতিয়া কমপ্লেইন দিছিলে, সেইটো কাৰণে দক্ষ ৰজাৰ কৈফিয়ত তলব কৰিছিলে। গুৰুত্ব নিদিয়াৰ কাৰণে দক্ষ ৰজাই চন্দ্ৰক কি কৰিছিল, মানে অভিশাপ দিছিলে। দক্ষ আছিল ব্ৰহ্মাৰ পুত্ৰ, দক্ষ ৰজা। এতিয়া ক'লে যে এইটো দুখৰ কাৰণে তুমি পতিৰ যিটো ধৰ্ম পালন কৰিব পৰা নাই, সেইটো আছিলে সত্য যুগ, সেইটো আছিল বৈদিক যুগৰ আৰম্ভণি। তেতিয়া দক্ষ ৰজাই চন্দ্ৰক অভিশাপ দিছিলে যে চন্দ্ৰ দেখিবলৈ ধুনীয়া, সেইকাৰণে বৃষ ৰাশিত, কৰ্কট ৰাশিত যাৰ নিজৰ ঘৰ, আৰু এইটো হোৱাৰ কাৰণে কি হয়, জেনেৰেলি এষ্ট্ৰলজাৰ বিলাক কয় যে চেহেৰাত ধুনীয়া, চবেই নহয়, হয়নে কথাটো? সেইকাৰণে ধুনীয়া বুলি ভাবে।
তেতিয়া চন্দ্ৰক মানে দক্ষ ৰজাই মানে অভিশাপ দিছিলে কাৰ্ছ যে চন্দ্ৰৰ যিটো ৰূপ সেইটো নষ্ট পাই যাব আৰু লাহে লাহে সি ক্ষয় যাবলৈ আৰম্ভ কৰিব তাৰমানে এফালৰ পৰা মৰি যাব তেতিয়াতো প্লেনেটৰী কেবিনত যদি চন্দ্ৰ নাথাকে তো হাহাকাৰ লাগি যাব আৰু হয় ৰেৱতীৰ লগত টাইম দিয়া নাই বাকী কেইজনী অৱস্থা কি হ'ব বিধৱা হৈ যাব সেইকাৰণে এটা কি কৰিব এইটো দক্ষ ৰজাৰ যেতিয়া ব্ৰহ্মাৰ পুত্ৰ ব্ৰহ্ম বাক্য এইটো পালনটো হ'বই লাগিব তেতিয়া তাৰ উপায় বিচাৰি একমাত্ৰ ভগৱান শিৱই আছে য'ত মানে জীৱন নকো মৃত্যু দিব পাৰে মৃত্যুক জীৱন দিব পাৰে তেতিয়া সকলোৱে মিলি ভগৱান শিৱক আৰাধনা কৰিলে যে চন্দ্ৰক ইয়াৰ পৰা উদ্ধাৰ কৰিব লাগে ফলস্বৰূপে ভগৱান শিৱ সন্তুষ্ট হল আৰু সেইটো মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলে সেইকাৰণে মহামৃত্যুঞ্জয় মন্ত্ৰটো বেছি শক্তিশালী মনা যায় তাৰপিছত ভগৱান শিৱ আহি পেলাই তেওঁক জীৱন চন্দ্ৰক উদ্ধাৰ কৰিলে জীৱন দান দিলে তেতিয়া ভগৱান শিৱ ক'লে যে হয় তোমাৰ গাত দুখ আছে কাৰণ যিহেতু তোমাক দক্ষ ৰজাই পত্নী পুত্ৰীক দিছিলে ২৭ জনী সমানে চাবৰ কাৰণে প্ৰতি ৰূপ পালন কৰিবৰ কাৰণে তুমি সেইটো সমানে তোমাৰ পতি ধৰ্ম পালন কৰিব নোৱাৰাৰ কাৰণে গতিকে শাস্তি দণ্ডৰ যোগ্য কিন্তু জগতৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি সন্তুলন ৰক্ষা কৰি ৰাখিবৰ কাৰণে মই মোৰ মস্তকত ধাৰণ কৰিছো মই নহয় ভগৱান শিৱই দক্ষ ৰজাৰ কথাও থাকিব আৰু মই মোৰ আণ্ডাৰত তুমি সুৰক্ষিত থাকিবা গতিকে 15 দিন তোমাৰ মানে এফালৰ পৰা খহি যাব তাৰপিছত আকৌ 15 দিনৰ পিছত আকৌ পুনৰ হ'ব সেইকাৰণে শুক্লপক্ষ যে কৃষ্ণপক্ষ যে হয় যে এইটো কণ্ডিশ্যনত হ'ব লাগিব কি হয় মানে অমাৱস্যা হয় অমাৱস্যাৰ পিছত লাহে লাহে প্ৰতিপদা মানে প্ৰতিপদ ফাৰ্ষ্ট ছেকেণ্ড তিথি গৈ হয় না পূৰ্ণিমাত সম্পূৰ্ণ হয় তাৰপিছত আকৌ ক্ষয় যাবলৈ আৰম্ভ হয় সেইকাৰণে এইটো ভাবিব নালাগে কোনো যে বোলে কৃষ্ণপক্ষ আছে গতিকে এইটো অশুভ নহয় কৃষ্ণপক্ষ হলেও চন্দ্ৰৰ পোহৰ থাকে গতিকে সেইটো হ'ল কথা তেতিয়া কি কৰিলে সেইটো শুক্লপক্ষ আৰু কৃষ্ণপক্ষ যে হয় এইটো কাৰণে হৈ গ'ল সেইকাৰণে 9 প্লেনেটৰ ভিতৰত চন্দ্ৰৰ যথেষ্ট দৰকাৰী আৰু সেইটোৱে ব্যক্তিৰ জীৱনত ডিচিশ্যন স্পেচিয়েলি সিদ্ধান্ত মনটোৰ প্ৰতি চব কথা না মন গৈছে কাৰণে আজি ইয়াত আহিছে মনে কৈছে যে এইটো কৰিব লাগে মনে কোৱা নাই এইটো কৰিব নালাগে মনে কৈছে যে চুৰ কৰিব লাগে মনে কৈছে যে এইটো কৰা পাপ বেয়া কথা হয় না গতিকে মাইথলজিকেল যিটো আছিলে আমি চন্দ্ৰৰ বিষয়ে গম পালো যে আচলতে ইয়াৰ লগত এষ্ট্ৰলজিৰ লগত চন্দ্ৰৰ কি আছে ইয়াৰ লগত তেনেকে হয় গতিকে চন্দ্ৰ প্লেনেটৰী কেবিনেটত ডেট মিনছ ৰাশি চক্ৰত চন্দ্ৰ বেয়া নহয় সেইটো বেনিফিক প্লেনেটেই হয় না তাৰমানে চন্দ্ৰ নিজে বেয়া নহয় বেয়াৰ লগত থাকিলে বেয়া হয় না যদি কোনোবাই আপোনাক কৈ দিয়ে যে যা তাক মাৰগে যা 2 থাপৰ লগাই দে তেতিয়াহে আপুনি যাব 2 থাপৰ লগাব নহলে আপোনাৰ মন নাই সেইটো কোনে ক'লে মনটো ইনস্পিৰেট কৰিলে এইটো কাৰণে কৰিব হয়নে গতিকে চন্দ্ৰটো মূল যিটো
এখন হৰস্কোপত যেতিয়া আমি চাম তাৰ যিটো পজিশন 8 হাউচৰ বাদে আটাইখিনি ঘৰত চন্দ্ৰই ভাল ফল দিয়ে 8 হাউচত চন্দ্ৰ দুৰ্বল হৈ যায় কেলে জেনেৰেল জ্যোতিষত 8 হাউচটো হৈছে আটাইতকৈ পীড়া আৰু কষ্টৰ হেৰিয়াত হয় না আৰু সি হৈছে ৱাটাৰী সাইন দ্যাট মিন্স ইয়াৰ অৰ্থ হৈছে কি চন্দ্ৰ য'ত এজন ব্যক্তি মানসিকভাৱে তোমাৰ দুৰ্বল তাতেই যদি বেলেগে আহি পেলাই কিবা বেয়াকে কৈ দিয়ে দম দি দিয়ে তেতিয়াহ'লে আৰু সি ভাগি যাব হয়না সেইকাৰণে ৱাটাৰী সাইনত চববিলাক মানে ড্ৰেইন এৱে হৈ যায় গতিকে এনে ক্ষেত্ৰত চন্দ্ৰ যদি 8 হাউচত আছে ৱাটাৰী সাইনত আছে তেতিয়া তাক কি কৰিব লাগিব চন্দ্ৰক ষ্ট্ৰেংথেন কৰিব লাগিব পাৱাৰ কৰিব লাগিব সেইটো ৰিমেডি হ'ব পাৰি ঠিক আছে মই আজি আৰু সেক্ৰেট টিপ আৰু ট্ৰিক দিছো হা ঠিক সেইদৰে চন্দ্ৰ যদি 12 হাউচটো থাকে 4th হাউচটো থাকে যদি ৱাটাৰী সাইনত থাকে তেতিয়া জেনেৰেলি তাৰ ষ্ট্ৰেংথটো কমি যাব তাতে যদি এভিল প্লেনেটৰ কনজাংশন আৰু এসপেকশন হয় হা তেতিয়াও 8 হাউচত 12 হাউচত ৱাটাৰী সাইন পৰে তাত যদি এভিল প্লেনেট ৰাহু সেটাৰ্ন ইয়া মাৰ্স এইকেইটাৰ যদি এভিল এসপেক্ট বা কনজাংশন থাকে তেতিয়াহ'লে তাক পাৰ্ল দিব লাগিব ঠিক আছে কিন্তু যদি ফাইৰি সাইনত থাকে স্পেশালি ফাইৰি সাইনত যদি থাকে গুণ যদি এফ্লিক্টেড হয় বাই মেলেফিক্স তেতিয়াহ'লে তাত কি দিব লাগিব মুনষ্টন দিব লাগিব সেইটো কি কৰিব লাগিব নিড টু বি কনফাৰ্ম ফাইৰি সাইনত যদি থাকে এনি হাউচেছ তাক যদি এফ্লিকশন কৰে তেতিয়াহ'লে কি হ'ব তাক মুনষ্টন দিব লাগিব তেনে ব্যক্তিবিলাক কি হ'ব মানে উদ্ধত হ'ব খঙাল হ'ব বদমেজাজি হ'ব আৰু মনৰ বেগত গৈ কিবা কিবি কৰি দিব যদি ৱাটাৰী সাইনত থাকে তাক উঠ কলেও সি নুঠিব যা বুলি কলেও নাযাব আৰু তাৰ চিন্তা ধাৰণাৰ বিলাক কি হ'ব সদায় ডিপ্ৰেছন ষ্ট্ৰেছ সাপ্ৰেছত থাকিব আৰু এইকেইটা যদি কথা কৈ দিয়ে হৈ গ'ল আৰু যদি আৰ্থি সাইনত থাকে চন্দ্ৰ বেনিফিকেল হাউচত থাকে নো প্ৰব্লেম গেটিং গুড ৰিজাল্ট সেইকাৰণে এটা কথা মই ট্ৰেডিশ্যনেল কনচেপ্টৰ পৰা কৈ দিছো যদি চন্দ্ৰ কৰ্কট ৰাশিটো থাকে ৱাটাৰী সাইন হৈ গ'ল যদি এফ্লিক্টেড হৈ যায় প্লেনেটৰ তেতিয়াহ'লে কি হ'ব তাক পাৰ্ল দিব লাগিব কিন্তু ট্ৰেডিশ্যনেল এষ্ট্ৰলজিয়ে ক'ব যে চন্দ্ৰ নিজৰ ইয়াত বলৱান আছে গতিকে তাত কৰিবৰ কাৰণে একো দৰকাৰ নাই হয়না সেইটো তেওঁলোকে ধৰি ল'লে হয়না যেনেকে মিনিষ্টাৰ হৈ গ'লে সি ভালেই হ'ব আৰু বেয়াই নহয় ভগৱানৰ অৱতাৰ মন্ত্ৰী এমএলএ হ'লে ভালেই হ'ব আৰু বেয়া নহয় এইটো নহয় গতিকে সেইটো হ'ল ইয়াৰ কথা আৰু ইয়াত যদি এই ক্ষেত্ৰত যদি চন্দ্ৰৰ ওপৰত মুনৰ ওপৰত যদি এভিল এসপেক্ট আছে ৰাহু সেটাৰ্নৰ তেতিয়াহ'লে সেইবিলাক ব্যক্তিয়ে ক'লা কাপোৰ নিগেটিভ বেছি পছন্দ কৰিব কেলে যিটোৱে তাৰ প্ৰব্লেম সমস্যা তৈয়াৰ কৰিব গতিকে
এখন হৰস্কোপ যেতিয়া চাব প্ৰথম ফ'কাছ দিব চন্দ্ৰৰ ওপৰত আৰু সেই চন্দ্ৰৰ হেঁচা দিয়াৰ কাৰণেই মূৰত ব্ৰেইনত সি আহি পেলাই এষ্ট্ৰলজাৰ ওচৰ পাই গ'লি কাৰণ নহ'লে তাক আগত তাৰ মনত অহা নাছিলে কোনো তাক কৈ আছিলে কিন্তু জামকে মোৰ ওচৰত এনেকুৱাও হৈ যায় যে 2 বছৰ 4 বছৰ 5 বছৰ লগাই দিয়ে জামেই হৈ থাকে এই ব্ৰেইনত চন্দ্ৰই জামটো খুলি দিয়ে প্ৰবাহিত হৈ যায় সেইকাৰণে এখন হৰস্কোপত চন্দ্ৰৰ উপায়টো চন্দ্ৰৰ ব্যৱস্থাটো কৰিব যদি চন্দ্ৰক ঠিকমতে বেলেঞ্চ কৰিব পৰা যায় তেতিয়াহ'লে ব্যক্তিৰ লাইফ সেটেল আৰু আপোনালোকৰো সেটেল এইটো মই চেক্ৰেট টিপ দিলো এইটো প্ৰথমে লাগিব কিয়নো চন্দ্ৰক এতিয়াতে ফ'কাছ কৰিব লাগিব কাৰণ ব্যক্তিক মেণ্টেলিটি যিটো থাকে আৰু যিমানটো সোলাৰ চিষ্টেমত যি প্লেনেট আছে সেইটো পৃথিৱীৰ ওপৰত সৰ্বাধিক প্ৰভাৱ বিস্তাৰ কৰিব পৰা প্লেনটো হৈছে চন্দ্ৰ ইয়াতে সব জীৱ জন্তু যত যিমান আছে বাস কৰে হা গতিকে আশা ৰাখিছো যে আজি চন্দ্ৰৰ যিটো কথা থাকিলে সেইটো আপোনালোকৰ চন্দ্ৰও আজিৰ পৰা সক্ৰিয় হৈ গ'ল দ্য মাইণ্ড হয় না ৰিমিডিয়েল পাৰ্টটো কৈ দিলো আৰু এটা বস্তু ৰিমিডিয়েল পাৰ্টত আৰু এটা ক'লো যদি চন্দ্ৰৰ ওপৰত চেটাৰ্ণ মানে ৰাহু যেটো এপ্লিকেশন কনজাংশনত থাকে না তেতিয়াহ'লে সিহঁতে ডাৰ্ক সাইডটো বেছি দেখে নেতিবাচকটো ডিপ্ৰেছন টাইপত আহে ফ্ৰাষ্ট্ৰেট হয় আৰু যিকোনো ফটকে কৰি দিয়ে আৰু যদি মংগলৰ কথা আহে মাৰ্চ তেতিয়াহ'লে কি হয় সেইবিলাক মানুহ জেদি খঙাল আৰু উদ্যত হৈ যায় আৰু যদি চেটাৰ্ণৰ থাকে তেতিয়াহ'লে সি গ্লুমিনেছ আমন যেমন বিষণ্ণতা এই গৰম এই নৰম গতিকে সেইটো হ'ল কথা আৰু এটা এক্সটাৰ্নেল এফেক্ট মই দিছো তেনে ব্যক্তিয়ে কি কৰিব লাগিব চন্দ্ৰৰ ওপৰত এফ্লিক্টেড থকা ব্যক্তিয়ে ৰঙা ক'লা নেভি ব্লু মানে যিটো ক'লা নিচিনা দেখে তেনে বস্ত্ৰ কাপোৰ পিন্ধাটো নিষিদ্ধ নেভেলৰ পৰা ওপৰত আৰু আপাৰ মানে ইনাৰ পাৰ্টত উকিলে পিন্ধি যাব কোট নো প্ৰব্লেম প্ৰায়বিলাক স্কুল কলেজৰ ইউনিফৰ্ম পেণ্ট ব্লেক या ব্লু থাকে নো প্ৰব্লেম জোতা ব্লেক পিন্ধিব নো প্ৰব্লেম নেভি এইটো যিটো নেভেল পাৰ্টৰ পৰা ওপৰৰ ইনাৰ সাইডটো কাৰণ যত যিমান লয়াৰ মিলছে যত যিমান আছে সবে কি পিনে সেইটো এটাৰ ইউনিফৰ্মে আছে সেইটো কিন্তু গেঞ্জি ইনাৰ ওয়্যাৰ শার্ট টি শার্ট কতো কোলা নাই আৰু যিবিলাক ব্যতিক্ৰমী মানুহ সিহঁতে কোলাটোই পছন্দ কৰে আৰু যিবোৰ উগ্ৰ মেজাজি সিহঁতে ৰঙাটোই পছন্দ কৰে হৈছে কথাটো সেইটো হৈছে কথা পুলিচ আৰু জেল যিবিলাক হেৰি আছে সেইটো ৰঙা কালাৰ দিয়ে তাত যোৱা মানুহটো এটাও ভাল মই দেখা নাই এতিয়ালৈকে কমিটিয়ে পাই যাব যদি কোলা কাপোৰ কোলা গাড়ীখন পছন্দ কৰে কোলা মাইকীজনী নহয় যে জানিব যে ইয়াৰ এতিয়া ডিফেক্ট আছে ৰাহু আৰু চেটাৰ্ণ ডিফেক্ট আছে বুজি পালে কালি তেনেকে আহিছে মই ক'লো যে এইটো নিপিন্ধিব কালি নগাঁৱৰ পৰা আহিছে এটা হেৰি এজন আহিছে মই কৈছো যে এইটো নিপিন্ধিব কৈছে মোৰ এইকেইটাই বেছি পিন্ধো ভাল লাগে হা
ফেভৰিট সেইকেইটা আৰু যিকেইটা পিন্ধিব নালাগে সেইকেইটা আছে তাক ক'লো যে ডাৰ্ক ব্লু নিপিন্ধিব আৰু ব্লেক কালাৰ সেইবোৰে পিন্ধে সি পিন্ধিবতো সেইকাৰণে আহি মোৰ ওচৰত পাইছেহি হা সেইবোৰ হয় কথা ইম্পেক্ট কৰে সেইকাৰণে সেইটোতো মই দিছিলো নে বস্ত্ৰ ধাৰণৰ যিটো যে কালাৰ ডে ৱাইজ কালাৰ যিটো ইউজ কৰিব লাগে ত' গেটিং গুড ৰিজাল্ট চেটাৰ্ণ যদি বেয়া থাকে তেতিয়াহ'লে ক'লা ৰংটো বৰ্জিত কৰিব লাগে ডনেট কৰিব লাগে কাৰণ এইটো নিগেটিভ আৰু বেলেফিক প্লেনেট আৰু চেটাৰ্ণ ভাল থকা মানুহ কেতিয়াও নিপিন্ধে ন এইটো কাৰণ সেইটো হৈছে এট্ৰেকশ্যন না আৰু সেইটো হৈছে হালধীয়া পিন্ধিলে ৰাম কৃষ্ণই ভাল পাব ন বোলে মোৰ এইকেইটা মোৰ ষ্টুডেণ্ট হয়নে কথাটো তেনেকে বিজেপিৰ ঝাণ্ডা দিলে তুমি বিজেপি বেয়া পোৱা যায় গম পাব যে আমাৰ মানুহে তাক যাব দে যিমান ওখ ঝাণ্ডা লগাব ফ্লেগ সিমানে ৰাস্তা ক্লিয়াৰ হৈ যাব পুলিচেও নাৰাখে নহ'লে সিহঁতৰ চাকৰি যাব কথাটো হৈছে সেইটো গতিকে সেইভাগে বস্তুবিলাক এট্ৰেকশ্যন আৰু ৰিজন